বোকাখাতত এইবাৰ সহানুভূতি কাপোৰ বেংক ডিসেম্বৰ মাহৰ প্ৰচণ্ড শীতত এটুকুৰা গৰম কাপোৰৰ বাবে হাহাকাৰ কৰি ফুৰা দৰিদ্ৰজনৰ বাবে বোকাখাতৰ ৰাজপথত ৰাতিত স্থাপন কৰা হৈছে এই কাপোৰৰ বেংক বিনামূল্যে এই কাপোৰৰ বেংকৰ পৰা দৰিদ্ৰজনে লাভ কৰিব গৰম কাপোৰৰ লগতে অন্যান্য বস্ত্ৰ বোকাখাতৰ সমাজকৰ্মী বিজয় কুটুমে একক প্ৰচেষ্টাৰে সংস্থাপন কৰিছে এই সহানুভূতি কাপোৰ বেংক আৰু এই বেংকলৈ হৃদয়বান লোকে আগবঢ়াব পাৰিব বস্ত্ৰ তেওঁলোকে আগবঢ়োৱা বস্ত্ৰ সহানুভূতি বেংকে আগবঢ়াব দৰিদ্ৰ আৰ্তজনলৈ অধিক জনাব আমাৰ সাংবাদিক ৰঞ্জিত ৰজকে হয় এই মুহূৰ্তত মই আছো বোকাখাতৰ ৰাজপথত আৰু আপোনালোকে নিশ্চয় বিভিন্ন বেংক দেখিছে মই দেখুৱাম এইবাৰ কাপোৰৰ বেংক সহানুভূতি কাপোৰৰ বেংক যিটো বেংক আসলে বোকাখাতৰ ৰাজপথত ৰাতিত স্থাপন কৰা হৈছে দৰিদ্ৰৰ বাবে যি সময়ত আসলে ডিসেম্বৰ মাহত প্ৰচণ্ড জাৰত যিসকলে এটুকুৰা কাপোৰৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে সেই সময়ত বোকাখাতৰ ৰাজপথত দেখুৱাইছো সহানুভূতি কাপোৰ বেংক ইয়াত স্থাপন কৰা হৈছে আৰু দৰিদ্ৰ বা যিসকল নিসহায় প্ৰচণ্ড জাৰত এটুকুৰা কাপোৰৰ কাৰণে হাহাকাৰ কৰিব লগা হৈছে এই বেংকটোৰ পৰা এই বেংকটোৰ যি আলমাৰী আছে এই আলমাৰীত আসলে বিভিন্ন কাপোৰ ৰখা হৈছে গৰম কাপোৰ আদি কৰি এই কাপোৰ বিনামূল্যে লৈ যাব পাৰিব আৰু বিভিন্ন আসলে হৃদয়বান লোকে এই বেংকলৈ কাপোৰ আগবঢ়াব পাৰিব মই দেখুৱাইছো বিজয় কুটুম বোকাখাতৰ সমাজকৰ্মী তেওঁৰ নেতৃত্বত তেওঁৰ উদ্যোগত এই বেংক স্থাপন কৰা হৈছে আৰু এজন দৰিদ্ৰ লোকক মই দেখুৱাইছো বিশেষভাৱে সক্ষম এজন দৰিদ্ৰ লোক আৰু ৰাজপথত ৰাতিত তেওঁ কপি আছিলে ঠাণ্ডাত আৰু তেওঁ ইতিমধ্যে এই বেংকৰ পৰা বিনামূল্যে কাপোৰ লাভ কৰিছে পোনপটীয়াভাৱে দেখুৱাইছো তেওঁ এটা কম্বল দিয়া হৈছে আৰু এটা জেকেটো দিয়া হৈছে যিহেতু তেওঁৰ গাত পিন্ধিবলৈ কাপোৰ নাই দৰিদ্ৰ এজন লোক মই তেওঁ চলাই আহিছো আপোনাৰ ঘৰ ক'ত কোন কোন আছে ঘৰত কোনো নাই ছাৰ কাপোৰ নাছিলে আপোনাৰ নাই কাপোৰ কাৰণেতো মোৰ দিগদাৰী কাৰণে কেনেকুৱা লাগিছে ভাল লাগিছে গৰম লাগিছে ঠাণ্ডাত কপি আছে এজন ব্যক্তি দৰিদ্ৰ ব্যক্তি তেওঁক ইতিমধ্যে জেকেট এটা পিন্ধাই দিছে লগতে এটা কম্বল দিয়া হৈছে বিনামূল্যে এই সহানুভূতি কাপোৰ বেংকৰ পৰা আৰু বিজয় কুটুম তেওঁৰ আচলতে এই সহানুভূতি বেংক স্থাপন কৰিছে লগতে তেওঁ এটা পুথিভঁৰালো স্থাপন কৰিছে বোকাখাতৰ ৰাজপথৰ দাঁতিত আৰু এই পুথিভঁৰালটো আমি দেখুৱাম প্ৰথমতে এই দৰিদ্ৰ ব্যক্তিজনক দেখুৱাইছো তেওঁ ইতিমধ্যে এই বেংকটোৰ পৰা জেকেট এটা লাভ কৰিলে আৰু এটা কম্বল লাভ কৰিলে আৰু এতিয়া তেওঁ আচলতে পাব এতিয়া যি প্ৰচণ্ড ঠাণ্ডা পৰিছে প্ৰচণ্ড ঠাণ্ডাত তেওঁ কপি আছিল আৰু তেওঁ ইতিমধ্যে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ এয়া দেখুৱাইছো তেওঁ জেকেট দিয়া হৈছে আৰু এটা কম্বল দিয়া হৈছে মই পুনৰ দেখুৱাইছো বোকাখাতৰ ৰাজপথৰ দাঁতিত এটা পুথিভঁৰালো স্থাপন কৰা হৈছে য'ত আচলতে ছাত্ৰ ছাত্ৰীৰ বাবে বিভিন্ন কিতাপ ৰখা হৈছে আৰু যিসকল কিতাপ পঢ়ি ভাল পায় তেওঁলোকৰ বাবেও ইয়াত কিতাপ ৰখা হৈছে পেপাৰ দৈনিক বাতৰি কাকতো ইয়াত ৰখা হৈছে আৰু এই পুথিভঁৰালত দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলে পুথিভঁৰালৰ পৰা বিনামূল্যে কিতাপ লৈ যাব পাৰিব আৰু অধ্যয়ন কৰিব পাৰিব দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলে আমি যিহেতু এই পুথিভঁৰালৰ লগত যিখন বেংক সহানুভূতি বেংক এই বেংক যিহেতু স্থাপন কৰে বিভিন্ন হৃদয়বান লোকে এই বেংকটোলৈ আচলতে কাপোৰ আগবঢ়াব পাৰিব গতিকে আমি নিউজ লাইফৰ তৰফৰ পৰা এই বেংকটোলৈ এই বিভিন্নজনে ইয়াত কাপোৰ আগবঢ়াব পাৰিব যিসকলে ঘৰত অব্যৱহৃত হৈছে কাপোৰ বা নতুন কাপোৰ তেওঁলোকে বেংকটোলৈ দিব পাৰিব আৰু এই বেংকটোৰ পৰা দুখীয়া বা দৰিদ্ৰ লোকসকললৈ কাপোৰ দিয়া হ'ব আমাৰ তৰফৰ পৰা এখন কম্বল আমি এই বেংকটোলৈ আগবঢ়াইছোঁ আপোনাৰ ওচৰলৈ আহিছোঁ যিজন ব্যক্তি সমাজকৰ্মী বিজয় কুটুম তেওঁৰে আচলতে এই বেংক সহানুভূতি বেংক আৰু পুথিভঁৰাল তেওঁ ৰাজপথৰ দাঁতিত স্থাপন কৰিছে আপুনি এই সিদ্ধান্ত কিয় ল'লে আমাৰ বোকাখাতত কেইদিনমানৰ আগতে এজন মানুহ খাবলৈ নাপায় আৰু ঠাণ্ডাত কপি মৃত্যুক আঁকোৱালি লৈছিলে এই মৃত্যুক আঁকোৱালি লোৱাৰ কাৰণে এই কাপোৰ বেংকটো মই পদক্ষেপ ল'লোঁ আৰু এই কাপোৰ বেংকটো বিভিন্নজনে এতিয়া সঁহাৰি জনাইছে বহুত কাপোৰ পঠাইছে আৰু আমি বহুতজনক দিছোঁ গতিকে সেইটো কাৰণে এইটো লোৱা হৈছে লগতে পুথিভঁৰালো দেখিছোঁ পুথিভঁৰালত কি কিতাপ আছে হয় এটা কিতাপ পঢ়াৰ এটা আন্দোলন গঢ়িব বিচাৰিছোঁ আজিকালি মোবাইলৰ যুগত কিতাপৰ ধাউতি কমি গৈছে সেইকাৰণে আমি ভাবিছোঁ যে প্ৰতিটো ঘৰত এজন শিক্ষিত মানুহ বনাব পাৰোঁ গঢ়িব পাৰোঁ মানুহ গঢ়িলে সমাজখন অট'মেটিক গঢ়িব পাৰিব গতিকে সেই আদৰ্শৰে আমি বোকাখাতৰ প্ৰতিখন গাঁৱত একোটা পদপথৰ কাষত এটা পুথিভঁৰাল খুলিছোঁ আৰু তেওঁলোকে 10-15 দিনৰ কাৰণে নিৰ্দিষ্ট সময়ৰ কাৰণে পঢ়িবলৈ লৈ যাব পাৰিব আৰু নিৰ্দিষ্ট সময়ত আহি তেওঁলোকে ঘূৰাই দিব পাৰিব গতিকে সেইটো বহুত ধুনীয়াকৈ আমি এটা পদক্ষেপ লৈছোঁ আৰু ইতিমধ্যে বোকাখাতৰ ৰাইজে সুন্দৰভাৱে আঁকোৱালি লৈছে বিভিন্নজনে কিতাপ লৈ যাব পাৰিব য'ত এটা মূল্যৱান কিতাপ আছে কিন্তু বিনামূল্যে পঢ়িবলৈ লৈ যাব পাৰিব ছাত্ৰ ছাত্ৰীসকলৰ লগতে অধ্যয়ন কৰা যিসকল লোকে এই আচলতে ৰাজপথৰ দাঁতিৰ কেৱল ৰাজপথৰ দাঁতিতে নহয় আচলতে বোকাখাতৰ গাঁৱে ভূঞে পদপথৰ দাঁতিতো বিভিন্ন কিতাপ ইতিমধ্যে এনেদৰে পুথিভঁৰাল স্থাপন কৰা হৈছে ধন্যবাদ জনাইছোঁ